ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক ইয়াৰ আগৰ ভিডিঅ'বোৰত মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ পাঠটোৰ মুদ্ৰা কি, মুদ্ৰাৰ বৈশিষ্ট্যবোৰ কি, মুদ্ৰাৰ কাৰ্যাৱলীবোৰ কি, বিনিময় প্ৰথা কি, বিনিময় প্ৰথাৰ অসুবিধাবোৰ কি, সেই বিষয়ে আলোচনা কৰাৰ লগতে ইয়াৰ আগৰ ভিডিঅ'টোত বেংক ব্যৱস্থাৰ বাণিজ্যিক বেংকৰ ঋণ মুদ্ৰা সৃষ্টি প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিছিলোঁ। তোমালোকে বাণিজ্যিক বেংক কাক বোলে, কেন্দ্ৰীয় বেংক কাক বোলে, বাণিজ্যিক বেংকৰ কাৰ্যাৱলী আৰু কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীসমূহ নিজেই কিতাপৰ পৰা তোমালোকে পঢ়ি ল'বা। আজি এই ভিডিঅ'টোত মই তোমালোকক কেন্দ্ৰীয় বেংকৰ ঋণ মুদ্ৰাৰ সৃষ্টিৰ প্ৰক্ৰিয়াটো কিদৰে নিয়ন্ত্ৰণ কৰে সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ঋণ মুদ্ৰা বা মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় বেংকে গ্ৰহণ কৰা ব্যৱস্থাসমূহ। গতিকে ঋণ মুদ্ৰা বা মুদ্ৰাৰ যোগান। এতিয়া ঋণ মুদ্ৰা কি মই তোমালোকক ইয়াৰ আগৰ ভিডিঅ'টোত বুজাইছোঁ যে বাণিজ্যিক বেংকসমূহে গ্ৰাহকক ঋণ প্ৰদান কৰি যি মুদ্ৰাৰ সৃষ্টি কৰে তাকে ঋণ মুদ্ৰা বুলি কোৱা হয়। যিহেতু ঋণ প্ৰদান কৰি মুদ্ৰাৰ সৃষ্টি কৰে গতিকে তাক ঋণ মুদ্ৰা বুলি কোৱা হয়। আৰু সেই ঋণ মুদ্ৰাৰ সৃষ্টিৰ ফলত অৰ্থনীতিখনত মুদ্ৰাস্ফীতিও দেখা দিব পাৰে, আৰু যদি ঋণ মুদ্ৰাৰ সৃষ্টি যদি কম হয় অৰ্থনীতিখনত অপস্ফীতিও দেখা দিব পাৰে। গতিকে কেন্দ্ৰীয় বেংকে কিদৰে ঋণ মুদ্ৰা বা মুদ্ৰাৰ যোগানটো অৰ্থনীতিখনত নিয়ন্ত্ৰণ কৰে সেই বিষয়ে আজি আমি এই ভিডিঅ'টোত পঢ়িম। মুদ্ৰাস্ফীতি আৰু অপস্ফীতি তোমালোকে বুজি পাইছা। মুদ্ৰাস্ফীতি মানে যেতিয়া সামগ্ৰীসমূহৰ দাম খুব নিয়মিতভাৱে বাঢ়ি গৈ থাকে তাকে মুদ্ৰাস্ফীতি বুলি কোৱা হয়। আৰু অপস্ফীতি যেতিয়া সামগ্ৰীসমূহৰ দাম খুব একেলেঠাৰিয়ে কমি গৈ থাকে তাকে অপস্ফীতি বুলি কোৱা হয়। ঠিক আছে। এতিয়া কথাটো হ'ল কি, কেন্দ্ৰীয় বেংকে মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণৰ বাবে কি পদ্ধতি বা কি তেওঁলোকে নিয়ম অৱলম্বন কৰে। এতিয়া প্ৰধানকৈ আমাৰ অৰ্থনীতিখনত কেন্দ্ৰীয় বেংকে, যিটো আমাৰ ভাৰতীয় কেন্দ্ৰীয় বেংকটোৰ নাম কি, ভাৰতীয় ৰিজাৰ্ভ বেংক। গতিকে সেই ৰিজাৰ্ভ বেংকে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে দুটা পদ্ধতি অৱলম্বন কৰে প্ৰধানকৈ। এটা হৈছে পৰিমাণগত পদ্ধতি আৰু আনটো হৈছে গুণগত পদ্ধতি। পৰিমাণগত পদ্ধতি আৰু গুণগত পদ্ধতি। এতিয়া পৰিমাণগত আৰু গুণগত এই পদ্ধতি দুটাৰ অন্তৰ্গত কিছুমান পদ্ধতি আছে। যে পৰিমাণগত পদ্ধতিৰ অন্তৰ্গত পদ্ধতিবোৰ কি তেওঁলোকে ইয়াত দেখিবলৈ পাইছা। বেংক হাৰ পদ্ধতি, নগদ সংৰক্ষণৰ অনুপাত আৰু মুকলি বজাৰ প্ৰক্ৰিয়া। এই তিনিটা হৈছে পৰিমাণগত পদ্ধতিৰ অন্তৰ্গত কেন্দ্ৰীয় বেংকে গ্ৰহণ কৰা মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা পদ্ধতিসমূহ। আৰু গুণগত পদ্ধতিৰ অন্তৰ্গত পদ্ধতিবোৰ কি প্ৰান্তিক প্ৰয়োজনীয়তা, নৈতিক আবেদন আৰু বাছনিযুক্ত ঋণ নিয়ন্ত্ৰণ। আজি এই ভিডিঅ'টোত মই তোমালোকক আটাইখিনি পদ্ধতিৰ বিষয়ে এই ভিডিঅ'টোতে কৈ নিদিওঁ, কিয়নো গোটেইখিনি পদ্ধতি যদি ইয়াত ইনক্লুড কৰোঁ তেতিয়াহ'লে ভিডিঅ'টো যথেষ্ট দীঘল হৈ যাব আৰু তোমালোকেও হয়তো যথেষ্ট আমনি পাবা। সেয়ে মই আজি তোমালোকক বেংক হাৰ ব্যৱস্থাটোৰ বিষয়ে ইয়াত কিছুমান কথা ক'বলৈ ওলাইছোঁ আৰু অলপ বুজাই দিবলৈ ওলাইছোঁ। গতিকে আমি আহা বেংক হাৰৰ বিষয়ে আমি চাই লওঁ। বেংক হাৰ কি? বেংক হাৰ হৈছে কেন্দ্ৰীয় বেংকসমূহে বাণিজ্যিক বেংকক যিটো সুদৰ হাৰত ঋণ প্ৰদান কৰে তাকে বেংক হাৰ বুলি কোৱা হয়। বুজি পাইছানে কথাটো? যে কেন্দ্ৰীয় বেংক, আমাৰ ভাৰতীয় কেন্দ্ৰীয় বেংকটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক, আৰু বাণিজ্যিক বেংকসমূহক, বাণিজ্যিক বেংক তাৰমানে SBI হওক, UBI হওক, PNB হওক, এলাহাবাদ বেংকেই হওক, এই বেংকসমূহক কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহক ঋণৰ যোগান ধৰে। আৰু যিটো সময়ত যি সুদৰ হাৰত তেওঁলোকে ঋণৰ যোগান ধৰে তাকে বেংক হাৰ বুলি কোৱা হয়। হ'ব। আমি গ্ৰাহক এজনে যদি কোনো বেংকৰ পৰা ঋণ যদি লওঁ, আমাক যিটো সুদৰ হাৰত ঋণ দিয়ে সেইটো আমি সুদৰ হাৰ বুলি কওঁ। কিন্তু বাণিজ্যিক বেংকসমূহে যদি কেন্দ্ৰীয় বেংকৰ পৰা ঋণ লয় সেইটো তেওঁলোকে বেংক হাৰ বুলি কয়। ঠিক আছে। এতিয়া বেংক হাৰৰ জৰিয়তে, বেংক হাৰ নিয়ন্ত্ৰণৰ জৰিয়তে কিদৰে কেন্দ্ৰীয় বেংকে ঋণ মুদ্ৰাৰ সৃষ্টি বা মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণ কৰে অৰ্থনীতিখনত সেই বিষয়ে আমি জানি লওঁ আহা। বেংক হাৰ। কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকক যি সুদৰ হাৰত ঋণ প্ৰদান কৰে তাকে বেংক হাৰ বুলি কোৱা হয়। মুদ্ৰাস্ফীতিৰ সময়ত এই হাৰ বৃদ্ধিৰ জৰিয়তে আৰু অপস্ফীতিৰ সময়ত বেংক হাৰ হ্ৰাসৰ জৰিয়তে কেন্দ্ৰীয় বেংকে মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণ কৰে। এতিয়া আমি এটা উদাহৰণৰ জৰিয়তে বাণিজ্যিক বেংকে বেংক হাৰৰ জৰিয়তে কিদৰে ঋণ মুদ্ৰা নিয়ন্ত্ৰণ কৰে সেই কথা অকণমান জানি লওঁ। উদাহৰণটো তোমালোকে দেখিবলৈ পাইছা, দুটা অৱস্থা দিয়া হৈছে। এটা হৈছে মুদ্ৰাস্ফীতিৰ সময়ত আৰু আনটো দিয়া হৈছে অপস্ফীতিৰ সময়ত। দেখিছা, মুদ্ৰাস্ফীতিৰ সময়ত আৰু অপস্ফীতিৰ সময়ত। এতিয়া মুদ্ৰাস্ফীতিৰ সময়ত কি হয়,
ধৰি লৈছোঁ দুটা বেংক আছে আমাৰ এটাটো কেন্দ্ৰীয় বেংকটো মই RBI বুলি লিখি দিছোঁ। RBI যিহেতু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, RBI, আৰু এটা বাণিজ্যিক বেংক লৈছোঁ SBI, ষ্টেট বেংক অফ ইণ্ডিয়া, আমাৰ সকলোৱে পৰিচিত। আৰু একেবাৰে শেষত লৈছোঁ আমি গ্ৰাহক, SBI যিসকল গ্ৰাহক সেই গ্ৰাহকক লৈছোঁ। ঠিক আছে, এতিয়া কথাটো কি হ'ল, ধৰি লৈছোঁ প্ৰথম অৱস্থাত কি হ'ল, কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকক যেতিয়া ঋণ প্ৰদান কৰিছে তেতিয়া তেওঁলোকে বেংক হাৰটো কিমান লগাইছে, 8%। এই 8%টো হৈছে বেংক হাৰ, 8%টো হৈছে বেংক হাৰ। কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকক 8% সুদৰ হাৰত বেংক হাৰ প্ৰদান কৰিছে, আৰু বাণিজ্যিক বেংক এতিয়া SBIও তেতিয়া গ্ৰাহকক তেওঁলোকে কিমান শতাংশ সুদৰ হাৰত ঋণ প্ৰদান কৰিব, যিহেতু তেওঁলোকে 8% কেন্দ্ৰীয় বেংকক দিবলগীয়া হৈছে, তেতিয়া তেওঁলোকে গ্ৰাহকৰ পৰা অলপ বেছিকৈ ল'ব, যাতে তেওঁলোকে কিমান ল'ব, তেওঁলোকে গ্ৰাহকৰ পৰা অলপ বেছিকৈ ল'ব যাতে তেওঁলোকে লাভ অৰ্জন কৰিব পাৰে। আৰু কিমান লৈছে, 10% লৈছে, গ্ৰাহকৰ পৰা 10% লৈছে। এতিয়া 10% সুদৰ হাৰত ধৰি লৈছোঁ গ্ৰাহকে SBIৰ পৰা খুব বেছি পৰিমাণে ঋণ লৈছে, যাৰ ফলত অৰ্থনীতিখনত মুদ্ৰাস্ফীতিৰ অৱস্থাৰ সৃষ্টি হৈছে। মানে মানুহে বেংকৰ পৰা যেতিয়া ঋণ গ্ৰহণ কৰে তেওঁলোকে কি কৰে, তেওঁলোকেতো ঋণটো খৰচ কৰেগৈ, ধৰি লোৱা ঘৰ বনোৱা, গাড়ী কিনা, শিক্ষাৰ ক্ষেত্ৰত, বিভিন্ন ক্ষেত্ৰত খৰচ কৰে। বাণিজ্যিক বেংকসমূহত যেতিয়া সুদৰ হাৰটো কমি থাকে সেই সময়ত গ্ৰাহকসকলে বাণিজ্যিক বেংকসমূহৰ পৰা খুব বেছি পৰিমাণে ঋণ গ্ৰহণ কৰে, যাৰ ফলত অৰ্থনীতিখনত মুদ্ৰাস্ফীতিৰ সৃষ্টি হয়। এতিয়া আমাৰ উদাহৰণটোত ধৰি লৈছোঁ সুদৰ হাৰটো যেতিয়া 10% আছিলে, বাণিজ্যিক বেংকৰ সুদৰ হাৰ যেতিয়া 10% আছিলে, তেতিয়া গ্ৰাহকসকলে বাণিজ্যিক বেংকসমূহৰ পৰা ঋণ গ্ৰহণ কৰিছিলে, যাৰ ফলত অৰ্থনীতিখনত মুদ্ৰাস্ফীতিৰ অৱস্থাৰ সৃষ্টি হ'ল। এতিয়া মুদ্ৰাস্ফীতিৰ অৱস্থাটো ৰোধ কৰিবৰ কাৰণে বা মুদ্ৰাস্ফীতিৰ অৱস্থাটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কেন্দ্ৰীয় বেংকে কি কৰিলে, কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহক যিটো বেংক হাৰত আগতে টকা ধাৰলৈ দি আছিলে বা টকা ঋণ প্ৰদান কৰিছিলে, সেই হাৰটো বঢ়াই দিলে। অৰ্থাৎ বেংক হাৰ আগতে 8% আছিলে, এতিয়া 10%লৈ বঢ়াই দিলে। বাণিজ্যিক বেংকসমূহে এতিয়া বৰ্তমান মুদ্ৰাস্ফীতিৰ অৱস্থাৰ সৃষ্টি হোৱাৰ বাবে বাণিজ্যিক বেংকসমূহে 10% বেংক হাৰ দি কেন্দ্ৰীয় বেংকৰ পৰা ঋণ গ্ৰহণ কৰিছে, যাৰ কাৰণে বাণিজ্যিক বেংকবিলাকেও কি কৰিছে, গ্ৰাহকৰ পৰা যিহেতু তেওঁলোকৰ লাভ হ'ব লাগিব, গ্ৰাহকক ঋণ প্ৰদান কৰাৰ বিনিময়ত তেওঁলোকৰ লাভ হ'ব লাগিব, সেইকাৰণে 12% তেওঁলোকক সুদৰ হাৰত ঋণ প্ৰদান কৰিছে গ্ৰাহকলৈ। কোনে ঋণ প্ৰদান কৰিছে, বাণিজ্যিক বেংকসমূহে। যিহেতু কেন্দ্ৰীয় বেংকে 10% বেংক হাৰত মুদ্ৰাস্ফীতি অৱস্থাৰ সৃষ্টি হোৱাৰ কাৰণে 10% আগতে 8% আছিলে, এতিয়া 10%লৈ বেংক হাৰটো বঢ়াই দিলে, আৰু বাণিজ্যিক বেংকসমূহক ঋণ প্ৰদান কৰিছে 10% বেংক হাৰত। এতিয়া বাণিজ্যিক বেংকসমূহেও তেওঁলোকৰ লাভৰ উদ্দেশ্যেৰে 10% আগতে 10% আছিলে, 10%ৰ পৰা সুদৰ হাৰটো 12%লৈ বৃদ্ধি কৰিলে, আৰু গ্ৰাহকক 12% সুদৰ হাৰত বৰ্তমান ঋণ প্ৰদান কৰিছে। যিহেতু বাণিজ্যিক বেংকসমূহৰো সুদৰ হাৰ বৃদ্ধি হ'ল, সেই গতিকে গ্ৰাহকসকলে এতিয়া আগতকৈ কম পৰিমাণৰ ঋণহে বেংকৰ পৰা গ্ৰহণ কৰিব। বুজি পাইছা? যাৰ জৰিয়তে কেন্দ্ৰীয় বেংকে কি কৰিব পাৰিব, তেওঁলোকে মুদ্ৰাস্ফীতি অৱস্থাটো নিয়ন্ত্ৰণ কৰিব পাৰিব। কাৰণ গ্ৰাহকসকলে আগতকৈ সুদৰ হাৰটো যেতিয়া বাঢ়ি গৈছে বেংকত, তেতিয়া তেওঁলোকে কি কৰিব, বেংকৰ পৰা কম পৰিমাণে ঋণ গ্ৰহণ কৰিব, আৰু কম পৰিমাণে ঋণ গ্ৰহণ কৰা মানে তেওঁলোকে খৰচটো কম কৰিব, অৰ্থনীতিখনত খৰচটো কম কৰিব, যাৰ কাৰণে মুদ্ৰাস্ফীতি অৱস্থাটো লাহে লাহে হ্ৰাস পাব বা মুদ্ৰাস্ফীতি অৱস্থাটো নিয়ন্ত্ৰণ হ'ব। এতিয়া মুদ্ৰাস্ফীতিৰ সময়ত কেনেকৈ বেংক হাৰ ব্যৱহাৰ কৰি কেন্দ্ৰীয় বেংকে মুদ্ৰাৰ যোগানটো নিয়ন্ত্ৰণ কৰে সেই কথাটো তোমালোকে জানিলা। এতিয়া অৱস্ফীতিৰ সময়ত ইয়াৰ বিপৰীতটো, অৱস্ফীতিৰ সময়তো আমি চাই লওঁ। অৱস্ফীতিৰ সময়তো ঠিক তেনেকৈ ধৰি লৈছোঁ, প্ৰথম অৱস্থাত কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহক 8% বেংক হাৰত টকা ধাৰলৈ দিছিলে, আৰু বেংকবোৰে এই 8%ৰ পৰা 10% সুদৰ হাৰত ধৰি লৈছোঁ, 10% সুদৰ হাৰত তেওঁলোকে কি কৰিছে, গ্ৰাহকলৈ ঋণ প্ৰদান কৰিছে। 10% সুদৰ হাৰত গ্ৰাহকলৈ ঋণ প্ৰদান কৰিছে। এতিয়া যদি 10% সুদৰ হাৰটো খুব বেছি পায় গ্ৰাহকসকলে, 10% সুদৰ হাৰত তেওঁলোকে যদি ঋণ গ্ৰহণ কৰিবলৈ অসুবিধা হয়, আৰু তাৰ ফলত তেওঁলোকে ঋণ গ্ৰহণ নকৰাৰ কাৰণে যদি অৰ্থনীতিখনত অৱস্ফীতিৰ অৱস্থাৰ যদি সৃষ্টি হয়, অৱস্ফীতি তাৰমানে সামগ্ৰীবিলাকৰ দাম যদি খুব বেছি পৰিমাণে কমি গৈ থাকে, তেতিয়া কি হ'ব, তেতিয়া আমাৰ ব্যৱসায় প্ৰতিষ্ঠানেই হওক, দোকান বজাৰবিলাকেই হওক, তেওঁলোকৰ খুব লোকচানৰ সন্মুখীন হ'ব। আৰু সেই গতিকে সেই সময়ত তেওঁলোকে কি কৰিব, উৎপাদনটো বন্ধ কৰি দিব। যিসকল ব্যৱসায় প্ৰতিষ্ঠান আছে বা উৎপাদন প্ৰতিষ্ঠান আছে, তেওঁলোকে তেওঁলোকৰ উৎপাদন প্ৰক্ৰিয়াটো বন্ধ কৰি দিব, আৰু সেই উৎপাদন প্ৰক্ৰিয়া যাতে আকৌ অব্যাহত যাতে থাকে, আৰু অৱস্ফীতি অৱস্থা যাতে নিয়ন্ত্ৰণ কৰিব পাৰে, তাৰ কাৰণে কেন্দ্ৰীয় বেংকে এতিয়া বাণিজ্যিক বেংকবিলাকক কম বেংক হাৰত
ঋণ প্ৰদান কৰিছে আগতে 10% ঋণ প্ৰদান কৰিছিলে এতিয়া 7% আগতে 8% ঋণ প্ৰদান কৰিছিলে বাণিজ্যিক বেংকবোৰে বাণিজ্যিক বেংকক কেন্দ্ৰীয় বেংকে এতিয়া 7% সুদৰ হাৰত ঋণ প্ৰদান কৰিছে আৰু এই 7% সুদৰ হাৰত ঋণ প্ৰদান কৰাৰ কাৰণে বাণিজ্যিক বেংকবিলাকো এতিয়া সুবিধা হৈছে তেওঁলোকে আগতে 10% সুদৰ হাৰত তেওঁলোকে গ্ৰাহকক ঋণ প্ৰদান কৰিছিলে এতিয়া 9% বা 8% 9 বা 8% সুদৰ হাৰত তেওঁলোকে ঋণ প্ৰদান কৰিব পাৰিব গ্ৰাহকক যাৰ ফলত গ্ৰাহকসকলে বেংকৰ পৰা আগতকৈ বেছি পৰিমাণৰ ঋণ গ্ৰহণ কৰিব আৰু অৰ্থনীতিখনত ঋণ খৰচ কৰি সেই ঋণৰ জৰিয়তে তেওঁলোকৰ অভাৱবোৰ পূৰণ কৰিব পাৰিব গতিকে আজি ভিডিঅ'টোত এইটোৱে আছিলে আশা ৰাখিছোঁ বেংক হাৰ তোমালোকে বুজি পাইছা বুলি কিদৰেনো কেন্দ্ৰীয় বেংকে বেংক হাৰৰ জৰিয়তে মুদ্ৰাস্ফীতি আৰু অপস্ফীতি এই দুটা সময়তে মুদ্ৰাৰ যোগানটো নিয়ন্ত্ৰণ কৰিব পাৰে গতিকে ইয়াৰ পিছৰ ভিডিঅ'কেইটাত মই তোমালোকক নগদ সংৰক্ষণৰ অনুপাত মুকলি বজাৰ প্ৰক্ৰিয়া কি আৰু গুণগত পদ্ধতিৰ ক্ষেত্ৰতো তেনেকৈ প্ৰান্তিক প্ৰয়োজনীয়তা নৈতিক আবেদন বাছনিযুক্ত ঋণ নিয়ন্ত্ৰণ পদ্ধতি এইবিলাক কি বস্তু মই তোমালোকক শিকাই যাম আশা ৰাখিছোঁ ভিডিঅ'টো তোমালোকে বুজি পাইছা বুলি ধন্যবাদ